আমাৰ যে কিমান ধুনীয়া ধুনীয়া ডাইটছৰ যোৰা এভেইলেবল হৈছে। মই ভাবিছিলোঁ এবাৰ দেখাম বুলি, কিন্তু যোৱাকালিৰ পৰা ইমান মেছেজ ৰিচিভ কৰি আছোঁ যে বা ডাইটছৰ যোৰা কি কি আছে তুমি ভিডিঅ' এটা দিবাচোন। চ' মই ভিডিঅ' আপলোড কৰা হোৱা নাই, চ' সেইকাৰণে ভাবিলোঁ এটা ডাইটছৰ ভিডিঅ' এটা আপলোড কৰি দিওঁ। চবকেইটাৰ ৰেঞ্জ বেলেগ বেলেগ আৰু বহুত ডাইটছৰ যোৰা যেনেকৈ আহিছে চাওক, বহুত আহিছে ডাইটছৰ যোৰা আৰু এভেইলেবল আছে। এইখিনি দেখাই দিওঁ মই আগতে খুলি। ফাৰ্ষ্ট মই দেখাইছোঁ এই বুটাৰ ভিতৰতে, গল্ডেন বুটাৰ ভিতৰতে খুব ধুনীয়া ডাইটছৰ যোৰা কিছুমান। আপোনালোকৰ যদি পাটৰ বাজেটটো কম হৈ আছে এতিয়া বৰ্তমান, আপোনালোকে এই ডাইটছখিনি ল'ব পাৰে। একদম দেখাত পাটৰ নিচিনা লাগিব, লুকটো খুব ধুনীয়া আহিব। ৰেডি টু ৱেৰ থাকিলেতো আৰু ধুনীয়া লাগে। এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলা। কালাৰবোৰ ইমান ধুনীয়া ধুনীয়া হয় ন। এইখন চাব মেখেলা আৰু এইকেইটা হৈছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ। বিৰাট ধুনীয়া হয় এইখন। নেক্সট এটা পেয়াৰ দেখাই আছোঁ, এইযোৰ আৰু এযোৰ দেখাই আছোঁ। এইটো হৈছে মভ কালাৰৰ ভিতৰত, এইযোৰো খুবেই ধুনীয়া। মভ কালাৰ জানে সকলোৱে, মোৰ বহুত ফেভৰেট কালাৰ হয়। মভত আপোনাৰ গল্ডেনত ৱৰ্ক কৰা হৈছে, একদম মিহিকৈ ৱৰ্ক কৰা থাকিব। পাৰীটো ইয়াৰ দিয়া হৈছে গল্ডেন, লগতে ছাইড পটিখিনিও থাকিব গল্ডেনত। এইখন হৈছে মেখেলা, মেখেলাখন ইয়াৰ খুব ধুনীয়া, ওপৰলৈকে থাকিব। আৰু এইকেইটা হৈছে ছাইডৰ পাৰী আৰু ব্লাউজৰ পিছত এনেকৈ 3টা পাৰী দিয়া হৈছে। ৰেডি টু ৱেৰ কৰিলে বহুত ধুনীয়া লাগে। ইয়াৰে প্ৰাইচ আগতে বহুত আছিলে 6500, বাট এতিয়া আপোনালোকে আণ্ডাৰ 6000 পাব। এইখন চাব, এইটো কি ধুনীয়া লাগিছে। কালাৰটো পিচ কালাৰত আছে, গল্ডেন গুণাত ৱৰ্ক কৰা। এইযোৰো বিৰাটেই ধুনীয়া হয়, খুব ধুনীয়া। চাওক এইখন চাদৰ আৰু এইখন হৈছে মেখেলাখনো খুব ধুনীয়া। এইকেইটা ছাইড পটি আৰু ব্লাউজৰ পিছত এনেকৈ 2টা পাৰী দিয়া থাকিব।